অশান্ত অঞ্চল হিচাপে পৰিগণিত হৈছে আমিনগাঁৱৰ দয়ালনগৰ। অঞ্চলটোত বৃদ্ধি পাইছে মদ জুৱা তীৰ ড্ৰাগছ আদিৰ অবাধ প্ৰচলন। বিগত এটা বছৰে অঞ্চলটোত সংঘটিত হৈছে দুটাকৈ হত্যাকাণ্ডৰ লগতে আন কেইবাটাও প্ৰচণ্ড মাৰপিটৰ ঘটনা। অনুৰূপ ধৰণে ২৪ জুলাইত নিশা সংঘটিত হৈছিল এক প্ৰচণ্ড মাৰপিট। এই কাজিয়াত গুৰুতৰভাৱে আহত হৈছিল ৰাকেশ চৰকাৰ নামৰ এগৰাকী যুৱক। আহত ৰাকেশ চৰকাৰে তিনিগৰাকী প্ৰতিবেশী লোকক অভিযুক্ত কৰি আমিনগাঁও আৰক্ষী থানাত গোচৰ তৰিছিল। সমান্তৰালকৈ এই প্ৰচণ্ড মাৰপিটৰ খবৰ প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত। তাৰ পিছতেই ঘটনাই লৈছে ইউটাৰ্ণ। এইবাৰ প্ৰতিপক্ষই আয়োজন কৰে সংবাদ মেলত ৰাকেশ চৰকাৰ আক্ৰমণৰ সৈতে নাম সাঙুৰ খোৱা পংকজ দাস, ৰঞ্জিত বৰ্মন আৰু সঞ্জীৱ বৰ্মন জড়িত নহয় বুলি স্পষ্টীকৰণ দিয়ে একাংশ গয়াই। অঞ্চলটোৰ শান্তি সমৃদ্ধিৰ স্বাৰ্থত সকলোকে সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই উপস্থিত ৰাইজে। কিন্তু কোন সঁচা কোন মিছা সেয়া পোহৰলৈ আহিব আৰক্ষীৰ সম্পূৰ্ণ তদন্ততহে। ঘটনা মই দোকান কৰি আছিলোঁ, ইহঁতে কাজিয়া লাগছে বেলেগৰ লগত। আমিতো বহি আছোঁ ভিতৰত, ইহঁতে শিল দি ঢেল মাৰি আছে ইয়াৰ পৰাই। আমি খালি দোকানৰ পৰা ওলাই কেনে যে খালি কৈছোঁ, তহঁতে শিল দি কিয় মাৰি আছে, আমাৰ দোকানত গ্লাছ চিলাছ আছে ভাঙবা পাৰে, কিয় কৈছোঁ। সেইকাৰণে এক ঘোষা মাৰি দিলে পংকজে। পংকজ তোক কিয় মাৰছা, আৰু ৰাজেন মেম্বাৰ, ৱাৰ্ড মেম্বাৰ নতুন হৈছে এইবাৰ, মাৰি দিলে। তাৰপিছত আৰু এটা আছে ৰাজেন বৰ্মন, সি এক ঘোষা মাৰি দিলে। মইতো ভাবা নাই যে মোক মোক মাৰি দিলে, এই চাক আছে। তাৰপিছত মই তাক ধৰব গৈছোঁ, কিয় মাৰছা মোক। সেই ঘুটু বৰ্মন বুলি এটা সঞ্জিত হালদাৰ বৰ্মন, সি মোক এটা ডাণ্ডা দি কেনে মোক মাথাত মাৰি দিলে। মাৰি দিলে মোৰ মাথা চক্কৰ মাৰি দিলে, এটা ব্লাডি ব্লাড। তাৰপিছত এইটো চাক ৰাখি দিছোঁ মই, এই চাক তেজ আছে, এই চাক এইটো দি মাৰছে। মই পাছত পৰি গ'লোঁ, পাছত থানাত লৈ গ'লে, থানাৰ পৰা মোক তুলাৰামত লৈ গ'লে। সেইটো সেনেকৈ গেছে, এইখিনি গেছে। যোৱা ২৪ জুলাই ২০২৫ তাৰিখে নিশা প্ৰায় ১০ বজাত আমাৰ এই দয়ালনগৰ অঞ্চলৰ কালী মন্দিৰৰ এই অঞ্চলতে এইখিনিতেই দুটা ফৈদৰ মাজত, আমাৰ গাঁৱৰে দুটা ফৈদৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ হয়। আৰু সেই আক্ৰমণৰ যিটো কিছুমান বাতৰি জৰিয়তে আমি দেখিবলৈ পালোঁ, সেয়েহে আমি তাৰ স্পষ্টীকৰণ দিয়াৰ বাবে আমি আজি এই সংবাদ মেলখন আয়োজন কৰিছোঁ। আমি ভাবিছিলোঁ দুয়োটা পক্ষই যিহেতু গাঁৱৰে, গতিকে আমি ইমান আগলৈ নাযাওঁ, কাৰণ কোনো আমাৰ পৰ নহয়। গতিকে দুয়ো পক্ষই গাঁৱৰে কাজিয়া সৰুতে মীমাংসা হ'ব, আমি তাৰে আশা কৰিছিলোঁ। কিন্তু দেখা পাওঁ যে যোৱা কেইদিনমানৰ পৰা যিকোনো সংবাদ মাধ্যমতে বা প্ৰিণ্ট মিডিয়াটো আমাৰ পংকজ দাসক আৰু ৰঞ্জিত বৰ্মনক মানে ইহঁতে আক্ৰমণ কৰা বুলি এটা বাতৰি ওলোৱা হৈছে। কিন্তু আচলতে ঘটনাটো সেনেকুৱা নহয়। আপোনালোকে যিবিলাক মানে মোবাইলত যিবিলাক তেওঁলোকেই কৰা ভিডিঅ', সেই ভিডিঅ'বিলাকতে চাব আক্ৰমণ কোনে কৰিছে, আৰু নিশাৰ কাজিয়া আক্ৰমণ কোনে কৰিছে চালে কমপ্লিট গম পাব। যিহেতু পংকজ দাস সেই সময়ত আৰু এই ল'ৰাটোৱে আজি তাৰিখলৈ কোনো ধৰণৰ কাজিয়া পেচাল কৰা নাই আৰু আজিলৈকে দেখা নাই। আৰু সেই তেওঁৰ নামতো বিনা কাৰণতে মানে আৰক্ষী চকীত অভিযোগ দিলে। অভিযোগ দিয়াৰ পিছত ৰঞ্জিত বৰ্মন, গটু বৰ্মন আৰু পংকজ দাস অভিযোগ দিয়াৰ পিছত তেওঁলোকে ঠিকে আছে বাৰু, আইনৰ মতে কাম কৰিব, দোষী নিৰ্দোষী তেখেতসকলে বিচাৰ কৰিব। কিন্তু যেতিয়া বাতৰিটোত প্ৰায়ে দেখা পাওঁ যে এই পংকজ দাস মানে আহি মোক মানে মাৰছে, গালাগালি কৰে, এনেকুৱা ধৰণৰ যেতিয়া দেখা পালোঁ, তেতিয়া নাই, আমিওতো মনে মনে থাকিলে নহ'ব, কাৰণ কিয় আমাৰ পক্ষৰ মানুহেও মাৰ খাইছে। আপোনালোকে ভালকৈ চাব, সেই কাজিয়াৰ সময়ৰ যিটো ভিডিঅ' আছে, সেই ভিডিঅ'টোত দেখা পাব সিহঁতৰ মানুহে বেছি। আমাৰ ইহঁতৰ মানুহ 3টামান আছে, বাকী সিহঁতে গোটেই ঘেৰি একেবাৰে মাৰধৰ কৰিছে। গতিকে আমাৰ মাৰ খোৱা মানুহখিনিওতো ন্যায় পাব লাগিব। তেওঁলোকে নিজৰ বাহুবল, টকা জনবলেদি যদি একপক্ষীয় হ'লেতো নহ'ব। গতিকে আমাক এটা ন্যায় লাগে।
আৰু পংকজ দাসকো ন্যায় লাগে, ৰঞ্জিত বৰ্মনকো ন্যায় লাগে। কাৰণ কিয় পংকজ দাসক প্ৰায় প্ৰতিশোধমূলক, নিৰ্বাচনী প্ৰতিশোধমূলকভাৱে বিভিন্ন ভাষাৰে গালাগালি কৰে, ৰঞ্জিত বৰ্মনক গালাগালি কৰি থাকে। এইটোতো বেয়া কথা। আনকি মই নিজে উপস্থিত থকা সময়ত মই নিজে উপস্থিত আছোঁ। এদিনাখন ৰাতিপুৱা প্ৰায় 6:30 7 বজাত হ'ব, ৰঞ্জিত বৰ্মনক গালাগালি কৰোঁতে মানে খঙৰ ভমকত, তেওঁলোকক খঙৰ ভঙত হিতাহিত জ্ঞান পাহৰি পেলাই পটক কৰি কৈছে যে আমি যে অসমীয়া মানুহ, গতিকে তই অসমীয়া বাপবিলাকক মাতি আন, অসমীয়াবিলাক দেউতাক হয়, তই দেউতাকহঁতক মাতি আন। এনেকৈতো মোৰ সন্মুখতে কৈছে। গতিকে আৰু সেইটো আৰু বেলেগে ক'ব লগা নাই। গতিকে তেওঁলোকে যে যিটো হৈছে, কিন্তু তাৰ কাৰণে আমি হৈছিলোঁ গাঁৱৰ ভিতৰত মানে মিলামিলি হওক। কিন্তু যেতিয়া বস্তুটো আগবাঢ়ি গৈছে, ভাবাতকৈ যেতিয়া আগবাঢ়ি গৈছে, গতিকে আমাৰো পংকজ দাস, ৰঞ্জিত বৰ্মনক ন্যায় দিব লাগে। আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি বিচাৰিছোঁ, তেখেতসকলক অৱগত কৰিব বিচাৰিছোঁ যাতে পংকজ দাস, ৰঞ্জিত বৰ্মনতেও ন্যায় পাব লাগে। কাৰণ আজিৰ তাৰিখলৈকে মই এনেকুৱা কোনো ঘটনা দেখা নাই জিকা মানুহে হাৰা মানুহক মৰা। এইটোৱে চাগে প্ৰথম অভিযোগ মই দেখা পালোঁ। নিৰ্বাচনত মই জিকিলোৱেই, জিকাৰ পিছত হাৰাটোক মই কেলে মাৰিম? হাৰাটোৱেহে জিকাটোক মাৰে। কিন্তু আমাৰ ইয়াত আকৌ উল্টা হৈছে, জিকাটোৱে হাৰাটোক মাৰা বুলি অভিযোগ দিছে। আমাৰো সিদিনাখন যেতিয়া প্ৰথম ৰঞ্জিত বৰ্মনহঁতক যেতিয়া ঠেলি প্ৰথমতে কাহিনীটো এনেকুৱা ধৰণৰ, ইয়াৰ এক বেজী বুলি মাতে, আচল নামটো শুভম হালদাৰ বোলা ল'ৰাটো এজন ড্ৰাগছ এডিক্টেড ল'ৰা, আৰু তেওঁ অনবৰত মদ খাই থাকে। যোৱা 15-20 দিনমান আগতে শুভম হালদাৰে আমাৰ গাঁৱৰ আমাৰ গাঁওখনৰ মানে মূল মানুহ পৰেশ চৰকাৰৰ নাতিয়েকৰ যেতিয়া ব্ৰেইন টিউমাৰ হৈছে, তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে আমি এখন তেখেতসকলো আমি ৰাইজৰ ফালৰ পৰা এটা হেল্প কৰোঁ বুলি ভাবি পেলাই এখন মানে মিটিং মাতিছিলোঁ। সেই মিটিংখনত সিদিনাখন আমাৰ ইয়াৰ স্থানীয় বিপুল দাস, ৰঞ্জন মালাকাৰ, এনেকৈ বাহিৰৰ মানুহ আছে। যিহেতু বাহিৰৰ মানুহ আছে, মিটিংখন অলপ ভদ্ৰ হ'ব লাগে। সেই সময়ত মিটিংখন শেষ হোৱাৰ লগে লগে এইটো শুভম হালদাৰটো আহি বেভিচাৰ মুখৰ ভাষাৰে গালাগালি ক'লে। তেতিয়া আমাৰো খং উঠে। যেতিয়া মানুহ আমি বাৰু থাকোঁতে বেলেগ কথা, গাঁৱৰ বাহিৰৰ আলহী মানুহ থকাত এনেকুৱা অভদ্ৰামী ক'লে বেয়া দেখি তেতিয়া সেই ল'ৰাটোক আমি বান্ধি পেলাই পুলিচক গতালোঁ আমিনগাঁও আৰক্ষী চকীত। তেখেতসকলে লৈ গৈছে। সেই ল'ৰাটোৱে সিদিনাখনেই যিখন এই ঘটনাটো হ'ল, সেই ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড, মূল নায়ক সেই বেজী বোলা ল'ৰাটো। তেওঁ কি কৰে, কাজিয়াখন মানে তেওঁ সেই যিখন ৰাকেশ চৰকাৰৰ দোকান আৰু মাজত এটা গলিৰ নিচিনা আছে, সেই কাজিয়াখন লগাই এই শিল মাৰি পেলাই গালাগালি কৰি পেলাই গলিটোত সোমাই গৈছে। গলিটোত সোমাই যোৱাৰ পিছত যেতিয়া ইহঁতক মানে এই ৰঞ্জিত বৰ্মনৰ ভায়েক গটু বৰ্মন আৰু ৰঞ্জিত দাৰ ল'ৰা কৃষ্ণ বৰ্মন, ইহঁতে যেতিয়া শুদ্ধ গৈছে প্ৰতিদিনে প্ৰায়ে যে আমাৰ দেউতাক পংকজক গালাগালি কৰে, তই এনেকৈ কিয় কৰি থাক, সেইটো বেয়া কথা। সেই বুলি শুদ্ধ যাওঁতে দেউতাকক প্ৰথম কৈছে যে তোমাৰ ল'ৰাক তুমি শাসন কৰা, কিয় শাসন নকৰা? কাৰণ এনে গালাগালি কৰি সেইটো বেয়া কথা। সি বাপেকে ক'লে, মাকেও ক'লে যে মই মোৰ ল'ৰাক শাসন কৰিব নোৱাৰোঁ। তেতিয়া দেউতাকে মানে ইহঁতৰ গটু বৰ্মন আৰু ৰঞ্জিত বৰ্মনৰ ল'ৰাটোৱে বাপেকক একচৰ মাৰাটো হয়। মাৰাৰ পিছত সি তেতিয়া কি কৰিছে, পটক কৰি সেই গলিটোৰ ভিতৰৰ পৰা এটা শিল লৈ পেলাই এনেকৈ মাৰিছে। এতিয়া ইমান মানুহৰ মাজত যেতিয়া এটা শিল মাৰি দিব, 4-5জন মানুহৰ মাজত, শিলটোতো কাকো চিনি নাপায় কাৰ গাত পৰিব কাৰ গাত নপৰে। শিলটো আহি পেলাই এওঁৰ নাম যোগমায়া বৰ্মনৰ ভৰিত পৰিল। যেতিয়া মানে ৰাতি যেতিয়া ইজনৰ গাত পৰিল, তেতিয়াতো শিল কিয় মাৰিছে বুলি কওঁতে এই পক্ষৰ পৰাও যাব, এই পক্ষৰ পৰা কোনে মাছটো গম নাপায়, শিলটো মাৰি পেলাই দিয়াত এই ৰাকেশ চৰকাৰ, ৰাজেশ চৰকাৰৰ ভৰিত পৰা বুলি কৈছে। আৰু শিলটো এটা সাধাৰণ কথা। এতিয়া সৰু কাজিয়াখন খুব ডাঙৰ কথালৈ কাজিয়া নহয়, ইমান ডাঙৰ হ'বলগীয়া কোনো কথা নহয়। কিন্তু তিলটোকে তালটো কৰি একেবাৰে ৰাজনৈতিক হিংসা, কিবা কিবি বজৰংবলী, মা কালী এইবিলাক নাম দি বস্তুটো ৰং কৰি পেলাই। সেইকাৰণে বস্তুটো ৰং কৰাৰ কাৰণে ঘটনাটো ডাঙৰ হৈছে। এনেই ঘটনাটো ডাঙৰ ঘটনা নহয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com